কৃষ্ণ ত্ৰিভুৱন বন্দন দৈৱকী নন্দন যৌহৰি মাৰল কংখ জগজন তাৰণ দেৱ নাৰায়ণ শংকৰ তাকেৰি অংশ। অৰ্থাৎ শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাই গুৰু ভতিমাত লিখিছে যে ত্ৰিভুৱনত বন্দনা কৰা সেই দৈৱকী নন্দন কৃষ্ণ যিজনে কংসক বধ কৰিলে, সেই জগত তাৰণ কৰা দেৱনাৰায়ণৰে অংশ হৈছে আমাৰ গুৰু শ্ৰীমন্ত শংকৰদেৱ। আৰু এই অদ্বিতীয় পুৰুষ ভগৱানৰ অংশ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই তেওঁ আৱিৰ্ভাৱ হোৱাৰ আগমুহূৰ্তত সমাজত যি অন্ধকাৰময় এক ব্যভিচাৰ জীৱন সমাজ জীৱন চলি আছিলে, দেৱ দেৱীৰ পূজাৰ নামত নৰবলিৰ পৰা আৰম্ভ কৰি ধৰ্মগ্ৰন্থৰ ওপৰত বা বেদৰ ওপৰত ভিত্তি কৰি মানুহে আনকি ভোগবিলাসৰ নামত নিজৰ মনক এটা বেশ্যা স্তৰলৈ নিবলৈও কুণ্ঠাবোধ কৰা নাছিলে। সেই অন্ধকাৰৰ পৰা আমাৰ সমাজ জীৱনক পোহৰলৈ আনিবৰ কাৰণে, আমাক পোহৰ দেখাবৰ কাৰণে এই গুৰুজনাৰ আৱিৰ্ভাৱ হৈ এক শৰণ হৰিনাম ধৰ্ম প্ৰচাৰ কৰিছিলে। আৰু গুৰুজনাই এই এক শৰণ হৰিনাম ধৰ্মত কেৱল কৃষ্ণক উপাসনাৰ বাদ দি অন্য কোনো ৰাস্তা আমাক তেওঁ দেখুৱাই যোৱা নাই। আৰু এই গুৰুজনাই আমাৰ সমাজত যিখিনি অৱদান দি থৈ গৈছে, শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাই সেইখিনি সৰলাকৃত কৰি নামঘোষাৰ ৰূপতে হওক বা অন্য কিছুমান গ্ৰন্থৰ মাধ্যমেৰে আমাক খুব সুন্দৰভাৱে আমি কেনেকৈ এটা শুদ্ধ সাত্বিক জীৱন, এখন মংগলময় সমাজৰ গঠনৰ কাৰণে কেনেকৈ ধৰণে আমি আগবাঢ়ি যাব লাগিব, জীৱৰ পৰম লক্ষ্য উদ্দেশ্য ভগৱানক প্ৰাপ্তি কৰাৰ যি এই সুগম মাৰ্গ, এই মাৰ্গলৈ আমি কেনেকৈ ধৰণে আগবাঢ়ি যাব লাগিব, সেই সিদ্ধান্ত তেওঁ আমাক দি গৈছে। আৰু সেই নামঘোষাৰে বহুতো শ্লোকা আছে, সেই শ্লোকাৰ মাজত বহুতকেইটা অধ্যায় আছে। তাৰে ভিতৰত এটা অধ্যায় আছে নিন্দা। নিন্দা অধ্যায়টোত প্ৰায় 624 সংখ্যক ঘোষাৰ পৰা মাধৱদেৱ গুৰুজনাই প্ৰথমতে যিজনা গুৰুৱে গোবিন্দৰ বা ভগৱান কৃষ্ণৰ যি নাম ধৰ্ম, যুগ সাপেক্ষ ধৰ্ম, সেই নাম ধৰ্ম প্ৰচাৰ কৰিলে, সেই গুৰুজনাক বাদ দি অন্য যিসকলে তেওঁলোকৰ নিজৰ নিজৰ চিন্তাধাৰাৰে বিভিন্ন ধৰণৰ পন্থা অৱলম্বন কৰিছে, সেই তথাকথিত গুৰুসকলক নিন্দা কৰি শ্ৰীমন্ত শংকৰ গুৰুৰ বাদে আৰু যে আমাৰ কোনো এনেকুৱা পৰম গুৰু নাই, সেই কথা স্পষ্টভাৱে উল্লেখ কৰিছে। কৃষ্ণ জয়গুৰু শংকৰ ওম অজ্ঞান তিমিৰান্ধস্য জ্ঞানঞ্জন শলাকয়া চক্ষুৰুন্মিলিতং যেন তস্मै শ্ৰী গুৰুৱে নমঃ। পৰম গুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাক প্ৰণাম কৰি আৰু লগতে যিসকল ভগৱান কৃষ্ণৰ যি নাম আৰু কলিযুগৰ যুগ সাপেক্ষ যি নাম ধৰ্ম, এই নাম ধৰ্ম প্ৰচাৰত যিসকল গুৰু সদৃশ ব্যক্তিয়ে বা যিসকল গুৰুৱে আমাক ভক্তি জীৱনলৈ আগবঢ়াই নিবৰ কাৰণে অহৰহ প্ৰচেষ্টা চলাই আছে, সেই শিক্ষাগুৰুসকলৰ চৰণ আৰু লগতে সকলো বৈষ্ণৱৰ চৰণ ধূলি শিৰত লৈ এই ঘোষাফাঁকি মাধ্যমেৰে, এই নিন্দা যি অধ্যায় আছে, এই নিন্দাৰ মাধ্যমেৰে আমাৰ সমাজত এক বিতৰ্কিত বিষয় যে নিৰামিষ আৰু আমিষ, তাত গুৰুজনাৰ আদৰ্শই, মহাপুৰুষীয়া আদৰ্শই বা মাধৱদেৱ গুৰুজনাই কি সিদ্ধান্ত দিছে বা আমি এই ঘোষাৰ মাধ্যমেৰে কি সিদ্ধান্ত আমি ল'ব পাৰোঁ, তাৰ ওপৰত অকণমান পাঠ কৰিম বুলি লৈছোঁ। কিবা যদি ভুল হয় ক্ষমা কৰে যেন। কৃষ্ণ। কোৱা হৈছে, প্ৰথমতে নিন্দাত এই কথাষাৰ কোৱা হ'ল, প্ৰকাশ কৰিলোঁ যে প্ৰথম ঘোষাফাঁকি নিন্দাৰ 624 সংখ্যক ঘোষাই কৈছে যে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ বাদে
অন্য যিসকলে নিজৰ নিজৰ মত সৃষ্টি কৰি ভগৱান কৃষ্ণমুখী যি ধৰ্ম, সেই ধৰ্মৰ পৰা অন্য ধৰ্ম সৃষ্টি কৰিছে, সেই তথাকথিত গুৰুসকলক প্ৰথমতে নিন্দা কৰিছে। আৰু নিন্দা কৰাৰ পাছত আমি যে জীৱনৰ আমাৰ একমাত্ৰ উদ্দেশ্য, ভগৱানে আমাক যি বুদ্ধি দিছে, যি শক্তি দিছে, এই বুদ্ধি শক্তি চিন্তাধাৰা কেৱল ভগৱান কৃষ্ণক ভজনাৰ কাৰণেহে যে আমি ব্যৱহাৰ কৰিব লাগে, তাৰ বাদে বাকী বিষয়ত যেতিয়া আমি এই ভগৱানৰ পৰা দিয়া এই শক্তিসমূহ যেতিয়া ব্যৱহাৰ কৰোঁ, তেতিয়া আমাক বা সেই ব্যক্তিসকলক গুৰুজনাই বেশ্যা নাৰীৰ লগত তুলনা কৰিছে। কিয়নো এগৰাকী বিবাহিত স্ত্ৰীয়ে তেওঁৰ স্বামীৰ পৰা ভৰণ পোষণ লৈ যেতিয়া অন্য পুৰুষক তেওঁ ভজনা কৰে, সেইগৰাকীক যেনেকৈ বেশ্যা বুলি কোৱা হয়, ঠিক তেনেদৰে ভগৱানৰ পৰা সৃষ্ট বায়ু হওক, পানী হওক বা যি শক্তি হওক, আমি যিমানে কৰ্তা বুলি ভাবিলেও কিছুমান শক্তি আমি নিজে সৃষ্টি কৰিব নোৱাৰোঁ। সেই ভগৱানৰে সৃষ্টি প্ৰকৃতিৰ পৰা আমি যি শক্তি লৈ আছোঁ, সেই শক্তি লৈ আমি যি আমাৰ শৰীৰ চৈতন্যময় হৈ আছে, এই চৈতন্যময় শৰীৰে কেৱল ভগৱানক ভক্তি কৰাৰ বাদে আমি যি বিষয়তে আমি মজি থাকি সেই বিষয়ৰ প্ৰতি আমি আসক্ত হৈ সেই বিষয়বিলাকৰকে আমি চিন্তা চৰ্চা কৰি থাকোঁ বা আমি গ্ৰাম্য কথা পাতি থাকোঁ। যদি আমি পাতি আছোঁ ভগৱানৰ সেই শক্তিবিলাক তাত আমি ব্যৱহাৰ কৰি আছোঁ ভগৱানৰ ভক্তি কৰাৰ বাদে, তেতিয়াহ'লে আমাকো ভগৱানৰ পৰা শক্তি লৈ সেই বিষয়ত আমি ব্যৱহাৰ কৰাৰ কাৰণে, সেইটো কাৰণে আমাক বেশ্যাৰ লগত তুলনা কৰিছে। যুগৰ প্ৰভাৱত অল্পমতি মনুষ্যৰ পবিত্ৰতা, সংযম এইবিলাক নোহোৱাৰ কাৰণে শংকৰদেৱ বা মাধৱদেৱ গুৰু এই দুজনাই যি আমাৰ কৰ্মকাণ্ডিক মাৰ্গ আছিলে, সেই কৰ্মকাণ্ডিক মাৰ্গক নস্যাৎ কৰি কেৱল মাত্ৰ নাম ধৰ্ম বা ভক্তি মাৰ্গ অনুসৰণ কৰাৰ ওপৰত আমাক স্পষ্টকৈ নিৰ্দেশ দিছে। আৰু কোনোবাই যদি আমি সেই কৰ্ম মাৰ্গ বা জ্ঞান মাৰ্গত নগৈ ভগৱানৰ কেৱল নামৰ আশ্ৰয় লওঁ, তেতিয়া যে আমি মুখ্য প্ৰাপ্তি বা ভগৱানৰ যি ভক্তি বা আমাৰ জীৱনৰ যি পৰম লক্ষ্য উদ্দেশ্য, সেইটো যে আমি প্ৰাপ্তি কৰিব পাৰিম, সেইটো ঘোষাই আমাক স্পষ্টকৈ সিদ্ধান্ত দিছে। আৰু সেইসকলক নিন্দা কৰিছে মাধৱদেৱ গুৰুজনাই যে আমিতো জন্ম হোৱাৰ পাছৰ পৰাই বাল্যকালৰ অৱস্থাৰ পৰাই আমি ভক্তি কৰিব লাগে। তাৰ নিদৰ্শন হৈছে ধ্ৰুৱ মহাৰাজ আৰু প্ৰহ্লাদ মহাৰাজ। তেওঁলোকে আমাক এইটো নিদৰ্শন দি থৈ গৈছে ভাগৱতৰ মাধ্যমেৰে যে আমি শিশুকালৰ পৰাই আমি ভক্তি কৰিব লাগে। তথাপিতো কিবা কাৰণত আমাৰ কৰ্মফলৰ কাৰণেই হওক বা আমাৰ জন্ম হোৱা আগমুহূৰ্তত গৰ্ভধাৰণ সংস্কাৰ নোহোৱাৰ কাৰণেই হওক, আমি কৰ্মফল লৈ অহাৰ কাৰণে, আমাক ভোগবিলাসৰ প্ৰতি আমি বেছি আসক্ত হোৱাৰ কাৰণে আমি বাল্য অৱস্থা, কৈশোৰ অৱস্থা, যুৱ অৱস্থাত আমি ভোগবিলাস কৰিলোৱেই যেনিবা, তাৰ পাছতো যে আমি বৃদ্ধ অৱস্থা হোৱাৰ পাছতো আমি বিষয়ভোগৰ প্ৰতি অত্যাধিক আমি আসক্ত হৈ থাকোঁ, ভগৱানৰ ভক্তিৰ প্ৰতি আমি আসক্ত নহওঁ বা কোনোবাই ভক্তি কৰিবলৈ আমাৰ পৰিয়ালত আগবাঢ়ি আহিলেও তেওঁলোকক যে আমি বাধা প্ৰদান কৰোঁ, সেইসকলক গুৰুজনাই খুব নিন্দা কৰিছে। আৰু আহি 633 নম্বৰ যি ঘোষা, তাত খুব সুন্দৰ এটা সিদ্ধান্ত দিছে। আৰু তাৰ আগৰ যিফাকি ঘোষা 632 নম্বৰ ঘোষা, এই ঘোষাফাকিও আমাৰ কাৰণে বহুত জৰুৰী। সেই ঘোষাফাকি হৈছে 632: বৈষ্ণৱ নিন্দুক সূচক বিশালোথা গ্ৰাম্য শুকৰক বিধাতায়ে দৈকো স্ৰজিলন্ত দায়াতৰে সূচকে জানিবা নিৰন্তৰে সাধু সমস্তক সুধি কৰে যিমতে শুকৰে গ্ৰামক শোধন কৰে। কৃষ্ণ। এই ঘোষাফাকিৰ মাধ্যমেৰে
তেওঁ দুটা জীৱৰ কথা কৈছে। এক হৈছে যি শুকৰ বা আমি গাহৰি বুলি কওঁ, আৰু দ্বিতীয়টো হৈছে যিসকল বৈষ্ণৱ নিন্দুক। নিন্দাসূচক ভাৱেৰে মহাপুৰুষ গুৰুজনাই, মাধৱদেৱ গুৰুজনাই এই কথাকে ক'ব বিচাৰিছে যে এই দুই প্ৰাণীক যেন ভগৱানে খুব দয়া কৰিহে সৃষ্টি কৰিলে। যেনেদৰে গাহৰিয়ে যদিও এক অস্পৃশ্য প্ৰাণী, আমাৰ সমাজৰ লেতেৰাবিলাক খাই সমাজখন বা গাঁওখন, আমাৰ বাৰীখন আমাৰ চাফা কৰি ৰাখে, ঠিক তেনেদৰে সমাজৰ একাংশ ব্যক্তি থাকে যি ব্যক্তিসকলে বৈষ্ণৱসকলক বিনা কাৰণত খুব নিন্দা কৰে। এজন বৈষ্ণৱ, যিজন বৈষ্ণৱে তেওঁৰ জীৱনৰ গোটেই জীৱনটোৱেই হওক বা জীৱনৰ এক অংশ সময়েই হওক ভগৱানৰ নাম ধৰ্ম প্ৰচাৰত বা ভগৱানৰ ভক্তিত তেওঁ উৎসৰ্গা কৰিছে, সেই ব্যক্তিজনৰ কিবা ভুল দেখিলেও আমি সেই ব্যক্তিজনৰ ভুলৰ সমালোচনা কৰাৰ সেই অধিকাৰ শাস্ত্ৰই আমাক দিয়া নাই, যিহেতু তেওঁ এজন বৈষ্ণৱ। তথাপিতো কোনো কাৰণ নোহোৱাকৈ সেই যিসকল ব্যক্তিয়ে বৈষ্ণৱৰ নিন্দা কৰি ফুৰে, তেওঁ অৱগুণসমূহ চাই থাকে, তেওঁ যি ভগৱানমুখী হ'বৰ কাৰণে তেওঁ যিখিনি আদৰ্শ দিছে, তেওঁ যিখিনি উপদেশ দিয়ে, সেইখিনি গ্ৰহণ নকৰি যি তেওঁ অৱগুণসমূহ চাই আমি নিন্দা কৰি ফুৰোঁ, সেইসকলেও নাম অপৰাধতো পৰে। লগতে গাহৰিয়ে যেনেকৈ বিষ্ঠা ভোজন কৰি জেগা টুকুৰা চাফা কৰি ৰাখে, ঠিক সেইদৰে সেই বৈষ্ণৱ নিন্দুকজনে সেই বৈষ্ণৱজনক তেওঁ অৱগুণসমূহ এনেদৰে কোৱাকৈ কৰি সেই বৈষ্ণৱসকলক সচেতন কৰি দিয়ে। আৰু সেই সময়ত সেই বৈষ্ণৱজনে নিজকে আত্মসংশোধন কৰাৰ কাৰণে তেওঁক কৰুণাৰ দৃষ্টিৰে চাই, সেই যিজন বৈষ্ণৱ নিন্দুক তেওঁৰ প্ৰতি কোনো ধৰণৰ বিদ্বেষ ভাৱ নলৈ তেওঁ কৰুণা দৃষ্টিৰে চায়, আৰু তেওঁ কি হয় আত্মসচেতন হৈ যায়, যাতে মোৰ কিজানিবা ভুল হৈছে, এনেকুৱা ধৰণৰ তেওঁ ভাৱ ৰাখি তেওঁ নিজক আৰু কেনেকৈ ধৰণে পবিত্ৰ কৰি ৰাখিব পাৰে, আত্মসংশোধন কৰিব পাৰে, সেনেকৈ ধৰণে সেইসকলৰ প্ৰতি কৰোণা কৰে। কিন্তু সেই বুলি এইটো নহয় যে আমি নাম অপৰাধী হ'ব লাগে, বৈষ্ণৱসকলক শুদ্ধ কৰিবৰ কাৰণে আমি তেওঁলোকৰ বদনাম গাই ফুৰিব লাগে। সেইবুলি এই কথাটোকো মহাপুৰুষ মাধৱদেৱ গুৰুজনাই পক্ষপাতিত্ব কৰা নাই। 633 নম্বৰ ঘোষা। মৃগমী নমহা সাধুনৰে মনৰ সন্তোষে তিন জলে হিংসা শূন্য হৈয়া থাকয় জীৱন ধৰি তথাপি তুইতো তৃতয়ৰ কবৈত পিশুন ব্যাধ সব ইটো জগতত তিনিয় কাৰণ বৈৰী। কৃষ্ণ এই ঘোষাফাঁকিয়ে সুন্দৰ এটা বাৰ্তা দিব বিচাৰিছে। প্ৰথমতে এই ঘোষাফাঁকিৰ মাধ্যমেৰে তিনি জীৱক খুব প্ৰশংসা কৰিছে আৰু তিনি জীৱক খুব নিন্দা কৰিছে। প্ৰশংসা কৰে তিনি জীৱ হৈছে মৃগ, যেনেকৈ হৰিণাই কাকো আমনি নকৰে, তৃণ খাই নিজৰ জীৱিকা অৰ্জন কৰে, আৰু মাছেও কাকো আমনি নকৰে, মীন বুলি মাছক কোৱা হৈছে। পানীত থাকি শান্ত মনেৰে থাকি নিজৰ জীৱিকা নিৰ্বাহ কৰে। লগতে যিসকল সাধু নৰ, সেই সাধু নৰসকলে, যিসকল সাধু মহাজন, তেওঁলোকে কেৱল ভগৱানৰ ভক্তি কৰি সাধুগতভাৱে জীৱন নিৰ্বাহ কৰে। কিন্তু এই তিনি জাতিৰে তিনিটা বৈৰী জাতি আছে। যেনেকৈ মৃগৰ কোনো ধৰণৰ অপৰাধ নথকাকৈ ব্যাধে নিজৰ ইন্দ্ৰিয় তৃপ্তিৰ কাৰণে চিকাৰ কৰি তাৰ মঙহ খাদ্যৰ কাৰণে ভক্ষণ কৰে। লগতে সেই ব্যাধসকলৰ লগতে এই যি পানীত খুব শান্তিৰে থকা এই মাছ প্ৰজাতিটোক কোনো কাৰণ নোহোৱাকৈ নিজৰ ইন্দ্ৰিয় তৃপ্তিৰ কাৰণে, নিজৰ ভোগৰ কাৰণে কবৈত্যসকলে হত্যা কৰে বিনা কাৰণে। আৰু ইয়াত কবৈত্য বুলি কোৱাৰ লগে লগে কোনো এটা জাতিক আমি বুজিলে নহ'ব, কোনো উপাধি থকা এটা নিৰ্দিষ্ট জাতিক আমি বুজিলে নহ'ব। যদি আমি যি কবৈত্য বুলি ক'লে যে আমি দাস বা হাজৰিকা উপাধিসকলক যদি আমি বুজিছোঁ, এইটো এটা ভুল কথা।
কাৰণ দাস বা হাজৰিকা উপাধিৰ কোনো ব্যক্তিয়ে যদি সেই বৃত্তি এৰি ভগৱত ভক্তি কৰিছে, তেওঁ এজন ব্ৰাহ্মণতকৈও কোনো গুণে কম নহয়, কাৰণ তেওঁ এজন বৈষ্ণৱ বা ভক্ত। কিন্তু মোৰ উচ্চ উপাধি থকাৰ পাছতো মই যদি জীৱিকাৰ কাৰণে সেই মৎস্যবৃত্তি লৈ যদি মই যদি হিংসা কৰিছোঁ, তেতিয়াহ'লে মই এজন কবৈত্য হয়। এই কথাটো এটা সিদ্ধান্ত আমি ল'ব পাৰোঁ। এইটো এটা সিদ্ধান্ত দিছে। আমি এইখিনি ক্ষেত্ৰত এইটো আমি ভুল বুজাবুজি হ'ব নালাগে। আৰু এটা জাতি কথা কৈছে যে যিসকলে সাধুসকলৰ বিনা কাৰণত তেওঁলোকৰ হিংসা কৰে, আৰু সেইসকলক কি বুলি কোৱা হৈছে? পিশুন বুলি কোৱা হৈছে, বা যিসকল বৈষ্ণৱ নিন্দুকসকলকো আমি তেনেধৰণে ল'ব পাৰোঁ। তো ইয়াত যিহেতু নিন্দা কৰিছে মানে এইটোৱে আমাক বুজাবলৈ বিচাৰিছে যে আমি মৃগক হিংসা কৰিব নাপায়। যিহেতু মাধৱদেৱ গুৰুজনাই এইটো নিন্দাসূচক বাণীৰে আমাৰ মাজত প্ৰকাশ কৰিছে ঘোষাৰ মাধ্যমেৰে। মানে আমি মৎস্য স্বীকাৰ কৰিব নাপায়। আমি বহুতে এনেকৈ ধৰণে ভাবোঁ, অন্য জীৱ হত্যা কৰিব নাপায়, কিন্তু মৎস্য আমি কৰিব পায়। এনেকৈ ধৰণে আমি ভাবি আমি সমাজত আমি কি কৰোঁ, মাংসক আমি মানে ভোজনৰ কাৰণে ব্যৱহাৰ নকৰি আমি মৎস্যটো আমি ব্যৱহাৰ কৰোঁ। এনেকুৱা নহয় যে মৎস্য বা পশু চিকাৰ কৰি আমি মাংগলিক অনুষ্ঠানত ব্যৱহাৰ কৰিলে সেইটো পাপ হ'ব, কিন্তু মৎস্য ব্যৱহাৰ যদি কৰোঁ সেইটো আমাৰ পাপ নহ'ব, কাৰণ এইটো স্পষ্ট বাণী মহাপুৰুষ গুৰুজনাৰ। তাৰ পিছৰ যিভাগে ঘোষা আছে ইয়াত আমি আৰু স্পষ্ট হ'ব পাৰিম। ইয়াত কৈছে কৃষ্ণ, সমস্তৰে আত্মা নাৰায়ণ, আত্মা সুখেৰতি সৰ্বক্ষণ, এহি হেতু হৰি সমস্ত প্ৰাণীতে সম, তাংক যিটো ভজে সুখেনৰে, নভজি সংসাৰে মজি মৰে, কৃষ্ণক বিষম বুলয় কোন অধম। ইয়াৰ অনুবাদত আমি পাওঁ যে নাৰায়ণ সমস্ত প্ৰাণীৰে আত্মা, আৰু তেওঁ সৰ্বসময়ে আত্মাসুখতে ৰতি কৰি থাকে। সেইকাৰণে হৰি সমস্ত প্ৰাণীৰ প্ৰতি সমান। এজনী মাছৰ শৰীৰৰ ভিতৰত যিজনা হৰি থাকে, সেই একেজন হৰিয়ে এজন মহাজনৰ হৃদয়তো থাকে। আত্মা হৈছে পৰম ব্ৰহ্মৰ এক অংশ। সেই হেতুকে আমি এজন সাধুৰ হৃদয়ত যদি আমি ভগৱানৰ স্থিতি আমি অনুভৱ কৰিছোঁ, তেনেহ'লে আমি অন্য প্ৰাণীবিলাকৰ মাজতো আমি সেই ব্ৰহ্মদৃষ্টি ৰখাটো আমাৰ কাৰণে এইটো গুৰুজনাৰ এটা নিৰ্দেশ। কাৰণ গুৰুজনে আৰু এফাকি আমাক বাণী দি থৈ গৈছে যে কুকুৰ শৃগাল গদৰ ভৰু আত্মাৰাম, জানিও সবাক পৰি কৰিবা প্ৰণাম। মানে সেই প্ৰাণীটোক এনেকুৱা নহয় যে আমি মানুহক প্ৰণাম কৰিলোঁ মানে কুকুৰটোক আমি প্ৰণাম কৰিব লাগে। কুকুৰক সেই প্ৰণাম কৰিবলৈ কোৱা নাই। কুকুৰটোক প্ৰণাম মানে হৈছে এজনী কুকুৰ আহি মোৰ ঘৰত যদি আহি আছেহি, তাক এমুঠি খাদ্য দিয়াটোৱে হৈছে সেই কুকুৰৰ প্ৰতি প্ৰণাম। জীৱভেদে আমি সেই প্ৰণামৰ আমি ভাৰসাম্যতাটো আমি বচাই ৰাখিব লাগিব। আৰু যিহেতু গুৰুজনাই ইয়াত কৈ দিছে যে সমস্তৰে আত্মা নাৰায়ণ, সকলোৰে আত্মা নাৰায়ণেই হয়, আৰু আত্মাৰূপে সকলো প্ৰাণীৰ হৃদয়তে সকলো প্ৰাণীতে তেওঁ সমপৰ্যায়ত আছে। তো তেনেহ'লে আমি কেনেকৈ ধৰণে আমি জীৱ হত্যা কৰাটো আমি মহাপুৰুষীয়া দৰ্শনত আমি গ্ৰহণ কৰিব পাৰোঁ? আমি যদি সঁচাকৈ শংকৰ গুৰু মাধৱ গুৰুৰ আমি অনুগামী, হৃদয়ৰে যদি আমি অনুগামী, তো অনুগামী বুলি আমি তেতিয়াহে আমি কোৱাৰ অধিকাৰ আছে যদিহে আমি সম্পূৰ্ণভাৱে তেওঁ সেই বাণীসমূহ আমি প্ৰচাৰ কৰোঁ বা আমি মানি চলিবৰ কাৰণে চেষ্টা কৰোঁ। এইখিনিয়ে হৈছে শাস্ত্ৰৰ সিদ্ধান্ত। তো ইয়াত স্পষ্টভাৱে আমাক প্ৰাণী হিংসা কৰাৰ পৰা যে আঁতৰি থাকিব লাগে, আমি ইয়াত গুৰুজনাই স্পষ্টকৈ সিদ্ধান্ত দিছে। আৰু এয়া এজন সাধাৰণ মনুষ্যৰ বাণী নহয়, এয়া বাণী হৈছে শ্ৰীমন্ত শংকৰ গুৰুজনাৰ যি ফিলচফি। আৰু সেই শ্ৰীমন্ত শংকৰ গুৰুজনা হৈছে কোন হয়? প্ৰথমতে এফাকি ঘোষাৰে গুৰু ভটিমাৰ এফাকি শ্লোকাৰে পাঠ কৰা হৈছে। আৰু মাধৱদেৱ গুৰুজনা অন্য কোনো নহয়, তেওঁ হৈছে বলৰামৰ অংশেৰে অৱতাৰিত এজন ধৰ্মগুৰু।
কৃষ্ণ বলৰামৰ নিৰ্দেশ যিহেতু আমাৰ অসমীয়া সমাজত এইখিনি আমাক যি দি থৈ গৈছে, এইখিনি অকল অসমীয়া সমাজৰ কাৰণে বুলি নহয়, জগতৰ কাৰণে এইখিনি বাৰ্তা দি থৈ গৈছে। কিন্তু যিহেতু তেওঁলোক আমাৰ অসমৰ বিশেষকৈ অসমীয়া মানুহখিনিৰ কাৰণে অসমত বাস কৰা বাসিন্দাসকলৰ কাৰণে এইখিনি বাৰ্তা দি থৈ গৈছে। তো আমি যদি সঁচাকৈ তেওঁক আমি হৃদয়ৰ পৰা গুৰু হিচাপে মানো, তেতিয়াহ'লে আমি আজিয়েই এই মুহূৰ্তৰ পৰাই আমি এইখিনি ত্যাগ কৰাটো এজন শিষ্য হিচাপে আমাৰ কৰ্তব্য। কৃষ্ণ, আমি মনুষ্য সদায় 3টা গুণৰ প্ৰভাৱত থাকোঁ, সত, ৰজ আৰু তম। আৰু বিশেষকৈ আমি ব্যক্তিগতভাৱে ৰজগুণ আৰু তমগুণৰ প্ৰভাৱত থাকোঁ। সেইটো কাৰণে এইখিনি পাঠ কৰা অৱস্থাত কিবা ভুল ভ্ৰান্তি অপৰাধ হ'ব পাৰে। সেইখিনি অপৰাধ আপোনালোকে ক্ষমা কৰি, কিবা যদি ভুল ভ্ৰান্তি হৈছে আপোনালোকে এইখিনি আঙুলিয়াই দি ক্ষমা কৰি দিয়ে যেন। কৃষ্ণ, জয় গুৰু শংকৰ। কৃষ্ণ।